Dear students, Maths Education তোমালোক সকলোকে স্বাগতম জনালো। আমি ইতিমধ্যে দশম শ্ৰেণীৰ গণিত আৰু উচ্চ গণিত এই বিষয় দুটাৰ ওপৰত যথেষ্ট সংখ্যক ভিডিঅ' তোমালোকৰ বাবে প্ৰস্তুত কৰিছো। আজিৰ এই ভিডিঅ'টিত দশম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ পৃষ্ঠকালি আৰু আয়তন অৰ্থাৎ চেপ্টাৰ 13 ইয়াৰ এক্সাৰসাইজ 13.2 পৰা দুটা ইম্পৰ্টেন্ট কুৱেশ্যন তোমালোকৰ বাবে সলভ কৰিব বিচাৰিছো। এই কুৱেশ্যন দুটা মেট্ৰিকত অহাৰ খুবেই যেহেতু চান্স আছে, গতিকে খুব মনোযোগেৰে তোমালোকে একেবাৰে শেষলৈকে ভিডিঅ'টো চাই থাকিবা। গতিকে আহোঁচোন পলম নকৰি ডিসকাস কৰিব লগা প্ৰথমটো কুৱেশ্যন আমি এবাৰ চাই লওঁ। কুৱেশ্যনটো ভালদৰে ষ্টাডি কৰাৰ পিছত আমাৰ প্ৰথম কামটো হৈছে এই কুৱেশ্যনটোত উপস্থাপন কৰা আটাইবোৰ কথা আমি চিত্ৰৰ দ্বাৰা সুন্দৰকৈ প্ৰকাশ কৰা। গতিকে আমি যেনে দেখিছো যে আমাৰ বাবে কি কোৱা হৈছে যে এটা অৰ্ধগোলকৰ ওপৰত এটা শংকুক স্থাপন কৰা হৈছে, যাৰ ফলত এটা গোটা বস্তু তৈয়াৰ কৰা হৈছে আৰু ইহঁতৰ ক্ষেত্ৰত কিছুমান ইনফৰমেশ্যন আমাক দি দিছে। প্ৰথম কথাটো যেহেতু চিত্ৰ অংকন কৰিব লাগে, গতিকে আমি এটা অৰ্ধগোলকৰ ওপৰত এটা অৰ্ধগোলক আমি সুন্দৰভাৱে এনেদৰে অংকন কৰি ললো। অৰ্ধগোলকটোৰ ওপৰত এটা শংকু আমি উপস্থাপন কৰিব লাগে, গতিকে এনেদৰে এটা শংকু আমি উপস্থাপন কৰিলো। ইয়াৰ বাবে যেহেতু শংকুটোৰ ক্ষেত্ৰত আমাক উচ্চতা আৰু এইটো হৈছে আমাৰ বাবে ব্যাসাৰ্ধ, আমি আটাইবোৰ সুন্দৰভাৱে উপস্থাপন কৰি ললো। এতিয়া এনেদৰে চিত্ৰটো অংকন কৰাৰ পিছত আমাৰ কাম হয় যে এই প্ৰশ্নটোত যিখিনি কথা কৈছে, অৰ্থাৎ এই যিটো গোটা বস্তুৰ কথা আমি ডিসকাস কৰিছো, এই গোটা বস্তুটো আচলতে কেনেদৰে গঠন হৈছে সেই কথাটো সুন্দৰভাৱে আৰম্ভণিতে লিখি লোৱা। গতিকে তোমালোকে লিখা দিয়া আছে এটা গোটা বস্তু এটা অৰ্ধগোলকৰ ওপৰত এটা শংকুক স্থাপন কৰি তৈয়াৰ কৰা হৈছে। এই বাক্যটো লিখাৰ পিছত আমাৰ কামটো হ'ব ইনফৰমেশ্যন হিচাপত আমাক কোৱা হৈছে যে বস্তুটোৰ বাবে যিটো বস্তুৰ কথা আমি ডিসকাস কৰিছো, গোটা বস্তুটোৰ কথা, বস্তুটোৰ বাবে প্ৰথম কথাটো আমাক কোৱা হৈছে যে ব্যাসাৰ্ধ যাক আমি আৰৰ দ্বাৰা ডিনোট কৰো, যাৰ মান প্ৰশ্নত কৈছে যে আমাৰ যিটো গোটা বস্তু সেই গোটা বস্তুটোৰ ক্ষেত্ৰত ইয়াৰ ব্যাসাৰ্ধ 1 সেন্টিমিটাৰ। এতিয়া তাৰ লগে লগে আমাক এটা কথা কৈছে, শংকু অংশৰ কথা কৈছে আমাক। শংকু অংশৰ উচ্চতা যাক আমি h ৰ দ্বাৰা ডিনোট কৰো, যাৰ মান আমাক কৈছে যে শংকুটোৰ উচ্চতা অৰ্ধগোলকটোৰ ব্যাসাৰ্ধৰ সমান, অৰ্থাৎ h = r হ'ব, যাৰ মানটো আমাক 1 সেন্টিমিটাৰ বুলি কুৱেশ্যনত কৈ দিছে। এতিয়া আমাক এই যিটো গোটা বস্তুটো যিটো আমি তৈয়াৰ কৰিলো, এই গোটা বস্তুটোৰ ক্ষেত্ৰত আমাক কি বুলি কোৱা হৈছে, ইয়াৰ আয়তন কিমান হ'ব উলিয়াবলৈ কোৱা হৈছে। গতিকে আয়তন উলিওৱাৰ আমাৰ বাবে যিটো সূত্ৰ, সেই সূত্ৰটো আমি সুন্দৰকৈ ব্যৱহাৰ কৰিব লাগিব। এতিয়া বস্তুটোৰ আয়তন কেনেদৰে ল'ম, কি কি এনেকুৱা ফিগাৰ আমাৰ এই গোটা বস্তুটো লগ হ'বলৈ, গোটা বস্তুটো গঠন কৰোতে লগ লাগিছে, সিহঁতক আমি সুন্দৰকৈ লিখি দেখাব পাৰো। এনেদৰে ক'ব পাৰো যে শংকুটোৰ আয়তন, যিটো ওপৰত শংকুটো আছে তাৰ লগে লগে তলত কি আছে আমাৰ বাবে অৰ্ধগোলকটোৰ আয়তন। এই দুটা লগ লাগি আমাৰ যেহেতু গঠন হৈছে, গতিকে শংকুটোৰ আয়তন আৰু অৰ্ধগোলকৰ আয়তন ইহঁত দুয়োটাক যোগ কৰাৰ লগে লগে আমাৰ বাবে আমি আনসাৰটো পাই যাম। গতিকে শংকুৰ আয়তনৰ সূত্ৰটো হৈছে 1/3 পাই r স্কয়াৰ h, অৰ্ধগোলকৰ আয়তনৰ সূত্ৰটো হৈছে 2/3 পাই r কিউব। এইখিনি তোমালোকে নিশ্চয়কৈ ধৰিব পাৰিছা যে এই চেপ্টাৰটো যিটো, এই চেপ্টাৰটোৰ কুৱেশ্যন বিলাক সলভ কৰিবৰ ক্ষেত্ৰত আমাৰ বাবে আটাইতকৈ প্ৰয়োজনীয় কথাটো হৈছে সূত্ৰবোৰ।
অৰ্ধগোলকৰ কথা, চিলিণ্ডাৰৰ কথা কোৱা হৈছে, শংকুৰ কথা কোৱা হৈছে, গোলকৰ কথা কোৱা হৈছে, ঘনক, আয়তীয় ঘনক, এই ফিগাৰ যিকেইটা 3D যিকেইটা আমাক ফিগাৰৰ বিষয়ে আমাক এই চেপ্টাৰটোত বৰ্ণনা কৰিছে, ইহঁত আটাইৰে ক্ষেত্ৰত ইহঁতৰ পৃষ্ঠকালি আৰু আয়তনৰ যিকেইটা সূত্ৰ, সেই সূত্ৰকেইটা আমাৰ মনত ৰখাটো খুবেই প্ৰয়োজন, কাৰণ সেই সূত্ৰকেইটাৰ সহায়তহে আমি এই প্ৰশ্নবোৰ সমাধান কৰিব পাৰিম। এইখিনিলৈকে আমাৰ কনচেপ্ট অনুসৰি আমি লিখিব পাৰিম, কিন্তু ইয়াত আমি ব্যৱহাৰ কৰিব লাগিব আমাৰ এই ফিগাৰ কেইটাৰ ক্ষেত্ৰত আয়তন বা পৃষ্ঠকালিৰ বাবে যি সূত্ৰ, সেইবোৰ আমি জানিব লাগিব। গতিকে আমি সূত্ৰ দুটা পতাৰ পিছত এতিয়া কি কৰিব পাৰো, যে আমাৰ ইয়াত আছে নাম্বাৰ কেইটা আমি চাম, ইয়াত আছে 1/3, তাত আছে 2/3। 1/3 আৰু 2/3 ক্ষেত্ৰত আমি দেখিছো ওপৰত 1 আছে, ইয়াত 2 আছে, দুয়োটাৰ ক্ষেত্ৰত কমন বুলি কোৱাৰ লগে লগে 1, ইয়াত আছে 3, তাত আছে 3, কমন বুলি কোৱাৰ লগে লগে হৈছে 3, ইয়াত আছে পাই, দুয়োটাতে পাই যেহেতু আছে গতিকে কমন আহিলে। r স্কয়াৰ, ভালদৰে মনোযোগ দিয়া, r স্কয়াৰ ইয়াত আছে r কিউব, গতিকে আমি দেখিছো যে r স্কয়াৰ আহিব কমন, আৰু কমন পাৰ্ট যেহেতু নাই গতিকে ইয়াত বাকি হ'ল 1/3 আনিলো, পাই আনিলো, r স্কয়াৰ ইয়াত বাকি হ'ল কেৱল মাত্ৰ h। ইয়াতে 1/3 আনিছিলো কিন্তু 2 টো আমি অনা নাই গতিকে 2 ইয়াত ৰাখি যাব, পাই আমি লৈ আহিলো, r ৰ ওপৰত পাৱাৰ 3 আছিলে, পাৱাৰ 2 আমি লৈ আহিলো, পাৱাৰ 1 আমাৰ বাবে ৰৈ গ'ল। এইখিনি আমাৰ বাবে ৰৈ যোৱা অংশ। কমন পাৰ্টটো অনাৰ পিছত যি যি আছে সেইখিনি আমি ব্ৰেকেটত সুন্দৰকৈ লিখিলো। এতিয়া আমাৰ কথাটো হৈছে মান বহুৱাই দিয়া। যিহেতু আমি যদি প্ৰশ্নটো ভালদৰে মনোযোগেৰে চাওঁ, তাত কোৱা হৈছে যে আমাৰ যিটো গোটা বস্তুটোৰ যিটো আয়তন নিৰ্ণয় কৰাৰ কথা কোৱা হৈছে, তাত কি কৈছে যে তাৰ একদম ইন টাৰ্মছ অফ পাই এনেকুৱাকে এক্সপ্ৰেছ কৰিবলৈ কোৱা হৈছে, য'ত আয়তনৰ যিটো মান ওলাব সেই মানটো পাই এটা থাকিব, অৰ্থাৎ পাই মান আমি ৰিপ্লেচ কৰাৰ কোনো প্ৰয়োজন নাই। যেনেদৰে আমি পাই স্থানত আমি 22/7 পাতো, পাই স্থানত আমি 3.14 পাতো, এইবোৰ এই কুৱেশ্যনটোৰ ক্ষেত্ৰত আমি বহুৱাব নালাগে, আমি ডাইৰেক্টলি পাই বুলি লিখি থলে হ'ব। গতিকে আমি এনেদৰে পাই লিখিলো। r স্কয়াৰ মানে হৈছে r ৰ মানটো আমি দেখিছো ওপৰতে, r ৰ মানটো আমি পাই আহিছো, এইটো r ৰ মান, এই r ৰ মানটো আমি সুন্দৰকৈ আনি বহুৱাই দিম। ইফালে h ৰ মানো আমাক দিয়া আছে, দুয়োটা আমি আনি তলত বহুৱাই দিয়াটো আমাৰ কাম, গতিকে ইয়াত লিখিছো যে r স্কয়াৰ অৰ্থাৎ 1 স্কয়াৰ, r স্কয়াৰ মানে হৈছে আমাৰ বাবে 1 স্কয়াৰ, h ৰ মান পাইছো 1 টুৱাইস r মানে 2 into 1। ফাইনালি আমি ইহঁতক এনেদৰে যদি ক্যালকুলেশনৰ মাজলৈ লৈ যাওঁ তেতিয়াহ'লে 1 1 plus 2 1/3 পাই into 3 3 কেনসেল কৰিলে পাই, যেটা আমাৰ বাবে দেখিছো সেন্টিমিটাৰ, গতিকে ইউনিটটো আমাৰ লিখিব লাগিব কিউবিক সেন্টিমিটাৰ, অৰ্থাৎ cm ৰ ওপৰত পাৱাৰ কিমান আহিব 3। এইটো প্ৰশ্ন যেটো তোমালোকৰ বুকৰ কোৱেশ্চন নম্বৰ 113.2 এক্সাৰসাইজ, এই কোৱেশ্চনটো এটা 3 মাৰ্কছৰ ক্ষেত্ৰত এটা ফিট কোৱেশ্চন, এটা খুব সুন্দৰ কোৱেশ্চন, গতিকে এই কোৱেশ্চনটোৰ চান্স তোমালোকৰ বাবে আছে। ইয়াৰ আগৰটো ভিডিও তোমালোকৰ বাবে পৃষ্ঠকালি আয়তন ইয়াৰ 13.1 এক্সাৰসাইজৰ এটা ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ বাবে দিছিলো, আৰু আজিৰ ভিডিওত এটা ইতিমধ্যে কৰিলো, আৰু এটা ভিডিও তোমালোকৰ আৰু এটা কোৱেশ্চন তোমালোকৰ বাবে সলভ কৰিম। গতিকে আজি আমি ইয়াৰ পিছৰ কোৱেশ্চনটোলৈ আগবাঢ়ি যাওঁ। ইতিমধ্যে তোমালোকে কোৱেশ্চনটো নিশ্চয়কৈ ধৰিব পাৰিছা, য'ত কোৱা হৈছে যে উলটি থকা শংকু আকৃতিৰ এটা পাত্ৰৰ ক্ষেত্ৰত ইয়াৰ বাবে উচ্চতা আৰু ব্যাসাৰ্ধ আমাক দি দিয়া হৈছে। উচ্চতা আৰু ব্যাসাৰ্ধ দি দিয়া হৈছে, আৰু লগে লগে কোৱা হৈছে যে এই উলটি থকা শংকু আকৃতিৰ যিটো পাত্ৰ, সেই পাত্ৰটোত মই তোমালোকক চিত্ৰৰ দ্বাৰা বুজাব চেষ্টা কৰিছো একেবাৰতে। উলটি থকা শংকু আকৃতিৰ যিটো পাত্ৰ, এই পাত্ৰটোৰ ক্ষেত্ৰত পানীৰে পৰিপূৰ্ণ হৈ আছে বুলি কোৱা হৈছে। একদম সুন্দৰকৈ ইয়াত ওপৰলৈকে পানী আছে। উলটি থকা শংকু আকৃতিৰ পাত্ৰটো পানীৰে পৰিপূৰ্ণ এটা পাত্ৰ, য'ত আমি চপচপীয়া শব্দটো ব্যৱহাৰ কৰিছো ইংৰাজীত, যাক আপ টু দ্য ব্ৰিম বুলি কোৱা হৈছে। একদম ওপৰলৈকে কাণলৈকে পানী লাগি আছে। এতিয়া এই শংকু আকৃতিৰ যিটো পাত্ৰ আছে, সেই পাত্ৰটোত কিছুমান হিমৰ গুলি, যিবোৰ গোলকীয় আৰ্হিত আছে। কিমানটা হিমৰ গুলি ইয়াত ভৰাইছে সেই কথা আমি নাজানো, কিন্তু ইয়াত হিমৰ গুলি ভৰাইছে। এতিয়া ঘটনাটো হল যে এটা পাত্ৰত যদি পানীৰে পৰিপূৰ্ণ হৈ আছে, তাৰ পিছত তাত যদি হিমৰ গুলি ভৰাই দিছে, পানী থাকিবলৈ যদি স্থান নাইকিয়া হৈ আছে, যদি একদম সম্পূৰ্ণৰূপে পানীৰে পৰিপূৰ্ণ হৈ আছে, তেতিয়াহ'লে তাত আকৌ হিমৰ গুলি ভৰালে সেই পানীখিনি ক'ত গ'ল? এই হিমৰ গুলিখিনিয়ে যিমান ঠাই অধিকাৰ কৰিলে, তাত থকা পানীখিনি কি হ'ব? বাহিৰলৈ ওলাই পৰিব। গতিকে ইয়াৰ পৰা যিটো পানীটো বাহিৰলৈ ওলাই পৰিব, এই ওলাই পৰা যিটো পানী,
সেই পানীটো আমাক কোৱা হৈছে যে আমাৰ মুঠ পাত্ৰটোত যিমান পানী আছিল তাৰ 1/4 অংশ অৰ্থাৎ শব্দটো কোৱা হৈছে 1/4 পানী বাহিৰলৈ ওলাই পৰিলে এই প্ৰশ্নটোকে 1/3 বুলি ক'ব পাৰে আমাৰ প্ৰশ্নটোৰ ক্ষেত্ৰত আমাক কৈছে যে 1/4 অৰ্থাৎ 4/1 অংশ পানী বাহিৰলৈ ওলাই পৰিল এটা কথা ক্লিয়াৰ হৈছে যে পানী যিমান ওলাই পৰিল অৰ্থাৎ ওলাই পৰা পানীৰ যিটো আয়তন হ'ব সেই পানীৰ আয়তন আৰু এই ভিতৰত সোমোৱাই দিয়া যিকেইটা শিহৰ গুলি সিহঁতৰ মুঠ আয়তন সমান সমান হ'ব লাগিব কাৰণ এটা স্থানত আনটোৱে অধিকাৰ কৰিছে যিহেতু গতিকে আমি কি ক'ব পাৰো দুয়োটাৰ আয়তন একেই এতিয়া প্ৰথম কামটো হ'ব আমাৰ ইনফৰমেশনখিনি সুন্দৰকৈ এক্সপ্ৰেছ কৰা গতিকে তোমালোকে মোৰ লগে লগে লিখি যোৱা যে দিয়া আছে উন্নতি থকা শংকু আকৃতিৰ পাত্ৰ এটা কাণলৈকে পানীৰে চপচপীয়া হৈ আছে কিছু সংখ্যক গোলাকাৰ শিহৰ গুলি পাত্ৰটোত ভৰাই দিয়াৰ লগে লগে 1/4 পানী বাহিৰলৈ ওলাই পৰিল এইখিনি ইনফৰমেশন ক'ৰ পৰা কি হৈছে কথাখিনি আমি প্ৰথম এক্সপ্ৰেছ কৰাটো হৈছে আমাৰ প্ৰথম কাম এতিয়া আমাৰ কাম হ'ব যে আমাৰ পাত্ৰটোৰ ক্ষেত্ৰত দিয়া ইনফৰমেশনটো আমি লিখি লওঁ সুন্দৰকৈ আমি পাত্ৰৰ ইনফৰমেশনটো লিখো গতিকে ইয়াত মই ক'ব পাৰো যে শংকু আকৃতিৰ পাত্ৰটোৰ ক্ষেত্ৰত শংকু আকৃতিৰ পাত্ৰটোৰ ক্ষেত্ৰত আমাক কি বুলি কৈছে ইনফৰমেশন হিচাপত আমাক কৈছে যে উচ্চতা যাক আমি h ৰ দ্বাৰা ডিনোট কৰো যাৰ মান দিছে আমাক 8 সেন্টিমিটাৰ ব্যাসাৰ্ধ যাক r ৰ দ্বাৰা ডিনোট কৰো মান দিছে আমাক 5 সেন্টিমিটাৰ এইখিনি আমাৰ হৈছে শংকু আকৃতিৰ পাত্ৰটোৰ ক্ষেত্ৰত ইনফৰমেশন দ্বিতীয়তে শিহৰ গুলিৰ ক্ষেত্ৰত প্ৰথম ইনফৰমেশন আমাক কি দিছে কিহৰ গুলিৰ ক্ষেত্ৰত মানে গোলাকাৰ যেহেতু হয় গতিকে তাৰ ব্যাসাৰ্ধ হৈছে আটাইতকৈ ইম্পৰ্টেন্ট গতিকে ব্যাসাৰ্ধটো আমি লিখিলো ব্যাসাৰ্ধ r ইকুৱেল টু আমাক কৈছে 0.5 যে ইয়াতে এটা প্ৰশ্ন সদায় উদয় হয় যে ইয়াতে r বুলি ব্যৱহাৰ কৰিছো ব্যাসাৰ্ধ ইয়াতো r ব্যৱহাৰ কৰিছো দুটা r এ আমাক কনফিউজ কৰিব তাৰ বাবে প্ৰথমটোক আমি r1 নাম দিম দ্বিতীয়টোক আমি r2 নাম দিম তাৰ পিছত আমাৰ বাবে কি আৰু ইনফৰমেশন দিছে গুলিৰ সংখ্যা যেহেতু আমি নাজানো গুলিৰ সংখ্যা গতিকে n ৰ দ্বাৰা ডিনোট কৰিছো n ইকুৱেল টু আমি প্ৰশ্নবোধক চিন এইখিনি ইনফৰমেশন আমাক দিয়া আছে ইনফৰমেশনখিনি সুন্দৰভাৱে কালেক্ট কৰি আমি ইয়াত এক্সপ্ৰেছ কৰিলো এতিয়া আমাৰ কামটো হ'ব ইয়াত উত্তৰ সম্পূৰ্ণ কৰি উলিয়াই দিয়া স্পষ্টত আমাক কি কৈছে যে গুলিৰ মুঠ আয়তন ইকুৱেল 1/4 ইনটু পাত্ৰটোৰ ভিতৰত পানীৰ আয়তন তোমালোকে নিশ্চয়কৈ ধৰিব পাৰিছা 1/4 কিয় মাল্টিপ্লাই কৰিছো মুঠ পানীৰ কথা ইয়াত কিয় আহিছে এতিয়া গুলিৰ আয়তন মুঠ আয়তন মানে হৈছে m ইনটু এটা গুলিৰ আয়তন যেহেতু গুলিবিলাক আমাৰ বাবে গোলাকাৰ ফৰ্মত আছে গতিকে আমি ক'ব পাৰো 4/3 পাই r কিউব যেহেতু ইয়াত r2 আছে গতিকে ইয়াতো আহিব r2 ইকুৱেল 1/4 ইনটু পাত্ৰটোৰ ক্ষেত্ৰত পানীৰ আয়তন হৈছে 1/3 পাই r স্কয়াৰ h যেহেতু ইয়াতে r1 বুলি কৈছিলো গতিকে ইয়াতো লিখিম আমি r1
এতিয়া একেবাৰে প্ৰথম কামটো হৈছে তোমালোকে দুয়োফালে চোৱা সমান চিহ্নৰ দুয়ো পাৰত যিবোৰ কোৱান্টিটি দুয়োফালে আছে সেইবোৰ আমি ডাইৰেক্টলি নাইকিয়া কৰি দিম যেনে ইয়াতে যদি মই চাওঁ যে ইয়াতে আমাৰ বাবে এটা 3 এটা আমি দেখা পাইছো এই 3 টো আমি দেখিছো ইয়াত সিফালে আমি এটা 3 দেখিছো 3 কেনসেল হৈ আছে তোমালোকৰ বাবে বুজিবলৈ সুবিধাৰে মই এনেদৰে লিখি দেখাইছো পাই আছে তাতো পাই আছে কেনসেল গল গতিকে বাকি ৰল আমাৰ বাবে কিমান এবাৰ চোৱা যে n into 4 বাকি হৈছে পাই কেনসেল গল আমাৰ বাবে r2 ৰ মান হৈছে 0.5 into 0.5 into 0.5 ইফালে আমাৰ বাবে হৈছে 1/4 r1 স্কয়াৰ অৰ্থাৎ 5 into 5 into h যাৰ মানটো আমাৰ বাবে হৈছে 8 ইয়া যদি 4 এ কেনসেল কৰো 4 to the 8 তো ফাইনালি আমি ক'ব পৰা হলো যে n equal to তাত কি বাকি ৰল 5 into 5 into 2 ইফালে আহিব 4 into 0.5 into 0.5 into 0.5 এইখিনি আমি সুন্দৰকৈ লিখি ললো এতিয়া এই 5 ভাল ধৰি চোৱা 0.5 আৰু ইয়াত আছে কিমান একচুয়ালি আছে এটা আছে 0.5 আৰু এটা আছে 5.0 0.5 ৰ লগত কিমান প্ৰডাক্ট কৰিলে আমি কিমান 5 পাম যদি আমি ক'ব বিচাৰো যে পইণ্টৰ হয় যেহেতু ইফাল সিফাল আছে গতিকে আমি কৈছো যে 1 5 ৰে 5 ক এবাৰ গৈ আছে আৰু যেহেতু পইণ্ট দেখিছো গতিকে এটা 0 আমি বহাই দিলো ইয়াৰ ক্ষেত্ৰত আমি এটা 0 বহাই দিলো এনেদৰে তাৰ পিছত 2 ৰে যদি আমি এনেদৰে কেনসেল কৰাৰ কথা ভাবো 2 টাইমছ গতিকে ফাইনালি আমি ক'ব পৰা হলো যে 10 10 গুণ আমাৰ বাবে ওপৰত আহিলে 100 2 আৰু 5 পূৰণ কৰিলে আমি পাও 10 যেহেতু আমি দেখিছো ইয়াতে 11 দশমিক আছে গতিকে ইয়াত দশমিক হল ফাইনালি 2 10 10 গুণ এটো 100 লিখিব লাগিব তো n ইকুৱেল টু আমি ক'ব পৰা হলো কিমান 100 নিশ্চয় তোমালোকে ধৰিব পাৰিছা প্ৰশ্নটো সমাধানৰ ক্ষেত্ৰত কোনখিনি কথাত অধিক গুৰুত্ব দিলো এই সময়কণ তোমালোকৰ খেলিমেলি হোৱা চান্স থাকে এই সময়কণ তোমালোকে খুব সাৱধান হবা আৰু এনে ধৰণৰ প্ৰশ্নবোৰ সমাধান কৰাৰ ক্ষেত্ৰত যিমান পাৰা পৃষ্ঠকালীৰ আয়তনৰ প্ৰশ্নবোৰ সমাধান কৰোঁতে সদায় কি কৰিবা য'ত যেনেদৰে কমন আহে কমন লৈ লবা য'ত সুবিধা পোৱা কেনসেল কৰিবৰ বাবে কেনসেল কৰিবা এইখিনি আছে মূল কথা এই চেপ্টাৰটো কোৱেশ্চন বিলাক সলভ কৰাৰ ক্ষেত্ৰত গতিকে মই আশা কৰিছো তোমালোকে খুব সুন্দৰকৈ ইয়াৰ আগৰটো ভিডিঅ'ত দিয়া প্ৰশ্নটো আৰু আজি দিয়া এই প্ৰশ্ন দুটা সুন্দৰকৈ তোমালোকে বুজি পাইছা আৰু এই বুজি পোৱা প্ৰশ্ন দুটা পৰীক্ষাত খুব সুন্দৰকৈ কৰিব বুলি আশা ৰাখিলো গতিকে আজিলৈ মানে ধন্যবাদ